Dear students, আজি তোমালোকৰ মেট্ৰিকৰ গণিতৰ পৰীক্ষা আছিল আৰু খুব সম্ভৱত সকলোৰে এই পৰীক্ষা বহু ভাল হৈছে। মই জানিব পৰা মতে আজিৰ গণিতৰ প্ৰশ্ন কাকতখন ইমান সহজ নাছিল, মোটামুটি কাহিনী আছিল। আপোনালোকৰ কাৰ পৰীক্ষা কেনেকুৱা হৈছে কমেণ্ট যোগে জনাই দিব আৰু এই গণিতৰ 45 নম্বৰ MCQৰ কাৰেক্ট আনসাৰ আপোনালোকে কম সময়তে লাভ কৰিব। মই আপোনালোকৰ সুবিধাৰ্থে এটা ভিডিঅ'ৰ জৰিয়তে এই আনসাৰবোৰ দি দিম আৰু যাতে আপোনালোকৰ সুবিধা হয় ইয়াৰ বাবে ইয়াৰ এটা আনসাৰ কি ৰেডি কৰা হ'ব, যিদৰে বিজ্ঞান, সমাজ বিজ্ঞান আৰু ইংৰাজীত দিয়া হৈছিল ঠিক একেদৰে আপোনালোকে আনসাৰ কিয় লাভ কৰিব। ইয়াৰ জৰিয়তে আপোনালোকে খুব কম সময়তে আনসাৰবোৰ চেক কৰিব পাৰিব। আৰু যিসকলৰ পৰীক্ষা আজি ইমান ভাল হোৱা নাই, মোটামুটি হৈছে, আপোনালোকে টেনশ্যন কৰিব নালাগে। আপোনালোকে নেক্সট পৰীক্ষাটো ভালদৰে দিয়া, যিটো আপোনালোকৰ শেষ পৰীক্ষা সম্ভৱত ৰহিছে এইটো ভালদৰে দিয়া। আৰু যদি কোনো শিক্ষাৰ্থী একেবাৰে পৰীক্ষা ভাল নহয় তেনেহ'লে আপোনালোকে চিন্তা নকৰিব, আপোনালোকৰ গ্ৰেছ মাৰ্ক দিয়া হ'ব। গণিত বিষয়তো গ্ৰেছ মাৰ্ক দিয়া হয়। আপোনালোকে যিবোৰ পূৰ্বৰ ৰিজাল্ট হৈছিল, আগৰ ৰিজাল্ট এইবিলাকত দেখা হৈছে যে গণিততো গ্ৰেছ মাৰ্ক দিয়া হয়। সৰ্বোচ্চ 5 নম্বৰলৈকে আপোনালোকে গ্ৰেছ মাৰ্ক পাব পাৰে। আপোনালোকে টেনশ্যন কৰিব নালাগে। ইয়াৰ উপৰিও যদি আপোনালোকে দেখা যায় যে গ্ৰেছ মাৰ্ক পায়ো কোনো শিক্ষাৰ্থী উত্তীৰ্ণ নহয়, তেনেহ'লে তেওঁ কিন্তু কম্পাৰ্টমেণ্টেল পৰীক্ষা দি উত্তীৰ্ণ হ'ব পাৰিব। তো আপোনালোকে একদম টেনশ্যন ফ্ৰী থাকক আৰু নেক্সট এক্সামটো ভালদৰে দিয়া আৰু এই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিয়া, যাতে সকলোৱে এই বিষয়ে জানিব পাৰে যে টেনশ্যন কৰাৰ প্ৰয়োজন নাই, গ্ৰেছ মাৰ্কো দিয়া হয়। এই বিষয়ে তেওঁলোকে অৱগত হ'ব পাৰিব। তো থেংক ইউ, থেংকছ ফৰ ৱাচিং।